নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ। অসম চৰকাৰৰ শেহতীয়া ঘোষণা অনুসৰি অসমৰ যি আছাম টেটৰ যি LP UP ৰিক্ৰুইটমেণ্ট আছে, সেই ৰিক্ৰুইটমেণ্টৰ যি ফিজিকেল ভেৰিফিকেশ্যন, সেই ভেৰিফিকেশ্যনৰ সম্পৰ্কে এটা ডাঙৰ আপডেট আহিছে আৰু এই ভেৰিফিকেশ্যনৰ কাম কিমান দূৰ আগবাঢ়িছে সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। বা এই বিষয়ে আমাৰ অসমৰ মাননীয় যি শিক্ষামন্ত্ৰী আছে, তেখেতেও এই বিষয়ে কিছুমান কথা কৈছে, গতিকে তাৰ ওপৰত আজি এই ভিডিঅ'টো আলোচনা কৰিম। এতিয়া কথাটো হ'ল, অসমৰ যি LP UP ভেৰিফিকেশ্যন আছে, সেই ভেৰিফিকেশ্যনৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াসমূহ আণ্ডাৰ প্ৰচেছ হৈ আছে, এতিয়া বৰ্তমান কৰি আছে তেখেতসকলে। কোনো ইয়াত চিন্তা কৰিবলগীয়া নাই, এই ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণকৈ চলি আছে আৰু খুব কম দিনৰ ভিতৰতে এই ভেৰিফিকেশ্যনৰ যিবিলাক মেৰিট লিষ্ট আছে, ফাৰ্ষ্ট প্ৰভিঞ্চিয়েলৰ মেৰিট লিষ্ট আৰু লগতে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ আৰু কিছুমান বেক যি ভেৰিফিকেশ্যন আছে, সেই বেক অফিচ এইগিলাখনো হ'ব। কিন্তু কথাটো হ'ল যে কিছুমানে ভাবিব যে ভেৰিফিকেশ্যন কেনেকৈ হ'ব, যিহেতুকে কোৰ্টত এটা কেছ পৰিছে DLED সম্পৰ্কে কিছুমান এনেকুৱা আৰু এই যিহেতুকে হাইকোৰ্টৰ পৰা কোনো ধৰণৰ এই এডভাৰটাইজমেণ্টটো ৰখোৱাৰ কাৰণে কোনো নটিচ জাৰি কৰা নাই। সেই হেতুকে এই যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ, এই ৰিক্ৰুইটমেণ্ট প্ৰচেছটোৰ কাম কিন্তু চলি আছে। গতিকে আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আৰু যিহেতুকে এই ভেৰিফিকেশ্যনৰ কাম হোৱাৰ লগে লগে মেৰিট লিষ্টসমূহ প্ৰকাশ পাব, গতিকে কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। কোৰ্টেও কোনো ধৰণৰ নটিচ জাৰি কৰা নাই এই এডভাৰটাইজমেণ্টটো সম্পৰ্কে, যদিও তাত এটা কেছ হৈছে, সেই কেছটো সম্পৰ্কে কোনো ধৰণৰ এতিয়া হেৰি কৰা নাই আৰু এডভাৰটাইজমেণ্টটো ষ্টে কৰাৰ কোনো নটিচ জাৰি কৰা নাই। গতিকে চিন্তা কৰিবলৈ কোনো কাৰণ নাই। এইটোৱেই আছিল আপডেট। ধন্যবাদ।